নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পাঠৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত সংলগ্ন হৈ থকা প্ৰশ্নাৱলীসমূহৰ বিষয়ে আলোচনা কৰিম আশা কৰো তোমালোক সকলোৱে ভালে আছা আৰু খুব ভালদৰে পঢ়া শুনা কৰি আছা এতিয়া তোমালোকে তোমালোকৰ লগত বহি পেন পেন্সিল কিতাপ আদি লৈ লোৱা সোয়া তোমালোকলৈ প্ৰথম প্ৰশ্ন হিচাপে দিয়া হৈছে নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনৰ ট্ৰায়াড আছিলনে তুলনা কৰা আৰু বিচাৰি উলিওৱা দেখিছা মৌলৰ পৰ্যাবৃত্ত যি শ্ৰেণী বিভাজন আছে এই শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত বিভিন্ন বিজ্ঞানীসকলে তেওঁলোকৰ অৰিহণাসমূহ আগবঢ়াইছিল হয়নে নহয় নিউলেন্সৰ সূত্ৰ পাইছো আমি ডবাৰেইনাৰে তেওঁৰ মতামত আগবঢ়াইছিলে আৰু মেণ্ডেলিভে তেওঁৰ নিজৰ মতামত আগবঢ়াইছিলে আৰু এই সকলোবোৰৰে কি আছিলে কিছুমান সীমাবদ্ধতা আছিলে আৰু কিছুমান কি আছিলে ধৰ্ম বা নীতি আছিলে এতিয়া আমি চাওহা নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনৰ ট্ৰায়াড আছিলনে বুলি সুধিছে তুলনা কৰা আৰু বিচাৰি উলিওৱা ডবাৰেইনৰ ট্ৰায়াড আৰু নিউলেন্ডৰ ডবাৰেইনৰ ট্ৰায়াড আৰু নিউলেন্ডৰ অষ্টকৰ মাজত কিছুমান কি আছে জানানে সাদৃশ্য আছিলে উদাহৰণ স্বৰূপে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আমি জানো ডবাৰেইনৰ ট্ৰায়াড হৈছে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এই তিনিটা মৌলক কি বুলি কোৱা হয় একেলগে ডবাৰেইনৰ ট্ৰায়াড বুলি কোৱা হয় লিথিয়াম সোডিয়াম আৰু পটাছিয়াম মৌলই কি গঠন কৰে ট্ৰায়াড গঠন কৰে তাৰ পিছত যদি লিথিয়াম প্ৰথম মৌল হয় তেতিয়া অষ্টম মৌল কি হ'ব জানানে সোডিয়াম হ'ব আৰু সোডিয়ামৰ পৰা অষ্টম মৌলটো হৈছে পটাছিয়াম এতিয়া ডবাৰেইনৰ যি ট্ৰায়াড লিথিয়াম সোডিয়াম পটাছিয়াম যদি লিথিয়ামটো প্ৰথম মৌল হয় তেতিয়া অষ্টম মৌলটো কি হ'ব জানানে সোডিয়াম তেতিয়া অষ্টম মৌলটো কি হ'ব সোডিয়াম আৰু সোডিয়ামৰ পৰা আকৌ যেটো অষ্টম মৌল হেতু কি হ'ব জানানে পটাছিয়াম সোডিয়ামৰ পৰা যদি আমি অষ্টম মৌল ধৰো তেনেহলে কি মৌল হ'ব পটাছিয়াম হ'ব এনেদৰে ডবাৰেইনৰ ট্ৰায়াড নিউলেন্ডৰ অষ্টকৰ বৰ্গত কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে পিছৰ প্ৰশ্ন চোৱা ডবাৰেইনৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল ডবাৰেইনৰ যি ট্ৰায়াড গঠন কৰিছিলে সেই ট্ৰায়াড বা শ্ৰেণী বিভাজনসমূহ যেতিয়া তেওঁ কৰিছিলে সেই ক্ষেত্ৰতো কিছুমান কি দেখা গৈছিলে জানানে সীমাবদ্ধতা দেখা গৈছিলে চোৱা ডবাৰেইনৰ ট্ৰায়াডৰ মূল সীমাবদ্ধতা হৈছে সেই সময়ত যিমানবোৰ মৌল আৱিষ্কৃত হৈছিল গোটেইবোৰ ট্ৰায়াডত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল এইটো হৈছে মূল সীমাবদ্ধতা যিমানবোৰ মৌল আৱিষ্কৃত হৈছিল সেই সময়লৈকে সেই সকলোবোৰ মৌলকে ডবাৰেইনাৰে কি কৰিব পৰা নাছিল ট্ৰায়াড হিচাপে অন্তৰ্ভুক্ত কৰিব পৰা নাছিল উদাহৰণ স্বৰূপে তিনিটা মৌল যেনে নাইট্ৰজেন ফসফৰাছ আৰু আৰ্ছেনিকৰ ধৰ্মৰ মাজত কি আছে জানানে সাদৃশ্য আছে নাইট্ৰজেন ফসফৰাছ আৰু আৰ্ছেনিকৰ ধৰ্মৰ মাজত কি আছে সাদৃশ্য আছে গতিকে ইহতক ট্ৰায়াডত কি কৰিব লাগে অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু ফসফৰাছৰ পাৰমাণৱিক ভৰ 31.0 ইউ নাইট্ৰজেন আৰু আৰ্ছেনিকৰ আণৱিক ভৰৰ গড়তকৈ কি হৈছিল জানানে কম হৈছিল গতিকে এই তিনিটা মৌলৰ ধৰ্ম একে হোৱাৰ সত্ত্বেও কি কৰা নহৈছিল ট্ৰায়াডত অন্তৰ্ভুক্ত কৰা হোৱা নহৈছিল এবাৰ চোৱা নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল নিউলেন্সৰ যি অষ্টক সূত্ৰ আছে সেই সূত্ৰটো কিছুমান কি দেখা গৈছিল সীমাবদ্ধতা দেখা গৈছিল নিউলেন্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা হৈছে নিউলেন্ডৰ অষ্টক সূত্ৰটো মাত্ৰ ক্যালসিয়াম মৌললৈহে প্ৰযোজ্য হয় এটো হৈছে প্ৰথম সীমাবদ্ধতা নিউলেন্ডৰ যি অষ্টক সূত্ৰ আছে হি ক্যালসিয়ামৰ লৈকেহে কি হৈছিল প্ৰযোজ্য হৈছিল নিউলেন্ডে অনুমান কৰিছিল মাত্ৰ 63 টা বিভিন্ন মৌল প্ৰকৃতিত পোৱা যায় দেখিছানে মাত্ৰ 63 টা মৌলহে প্ৰকৃতিত পোৱা যায় বুলি কৈছিল গতিকে কোনো নতুন মৌল আৰু আৱিষ্কাৰ নহব দেখিছানে তেওঁ ভাবি লৈছিল যে
63টা মৌলৰ পিছত আৰু কোনো ধৰণৰ নতুন মৌল আৱিষ্কাৰ নহব কিন্তু পিছত নতুন নতুন কি হৈছিল আৰু বহুতো মৌলৰ আৱিষ্কাৰ হৈছিল হয়নে নহয় কিন্তু পিছত নতুন নতুন মৌলৰ আৰু কি হৈছিল আৱিষ্কাৰ হৈছিল গতিকে তেওঁ কি কৰিব পৰা নাছিল সেই মৌল সমূহৰ বিষয়ে কোনো বিশেষ ধাৰণা আগবঢ়াব পৰা নাছিল C number চোৱা কিছুমান মিল থকা মৌল পৰস্পৰ মাজৰ পৰা পৃথক কৰা হৈছে দেখিছানে কিছুমান মিল থকা মৌল পৰস্পৰ মাজৰ পৰাই কি কৰা হৈছে পৃথক কৰা হৈছে যত কিছুমান আকৌ অমিল মৌল একেটা বৰ্গত সন্নিবিষ্ট কৰা হৈছিল দেখিছানে কিছুমান আকৌ অমিল মৌল আনি পেলাই একেটা বৰ্গতে সন্নিবিষ্ট কৰা হৈছিল উদাহৰণ স্বৰূপে চোৱা আইৰন কোবাল্ট আৰু নিকেলৰ ধৰ্ম প্ৰায় আইৰন কোবাল্ট CO আইৰন কোবাল্ট আৰু নিকেলৰ ধৰ্ম প্ৰায় একে হোৱা সত্ত্বেও বেলেগ বৰ্গত ৰখা হৈছিল দেখিছানে আইৰন কোবাল্ট আৰু নিকেল আইৰন কোবাল্ট আৰু নিকেল আইৰন কোবাল্ট আৰু নিকেল এইকেইটাৰ ধৰ্ম একে হোৱা সত্ত্বেও আকৌ কি কৰা হৈছিল একেটা বৰ্গতে ৰখা হোৱা নাছিল দেখিছানে আইৰন কোবাল্ট আৰু নিকেলৰ ধৰ্ম প্ৰায় একে হোৱা সত্ত্বেও ইহঁতক কি কৰিছিল বেলেগ বেলেগ বৰ্গতহে ৰাখিছিল বৰঞ্চ হেলোজেন মৌল কি হয় ফ্লোৰিন ক্লোৰিন ব্ৰমিন মৌলবোৰক সিহঁতৰ সৈতে একেটা বৰ্গতে ৰখা হৈছিল দেখিছানে হেলোজেন মৌল যি ফ্লোৰিন ক্লোৰিন ব্ৰমিন আছে সিহঁতৰ সৈতে ইহঁতক কি কৰিছিল একেলগেহে ৰাখিছিল দেখিছা গতিকে এনেকুৱা ধৰণৰ কি দেখা গৈছিল সীমাবদ্ধতা দেখা গৈছিল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা মৌলকেইটা কি দিয়া আছে পটাছিয়াম কাৰ্বন এলুমিনিয়াম সিলিকন আৰু বেৰিয়াম চোৱা গতিকে মৌল আৰু অক্সাইডৰ সংকেত পটাছিয়ামৰ সংকেত হৈছে K2O হয় নে নহয় পটাছিয়ামৰ সংকেত হৈছে potassium oxide K2O কাৰ্বনৰ অক্সাইডৰ সংকেত CO2 কাৰ্বন ডাই অক্সাইড হয়নে নহয় এলুমিনিয়াম অক্সাইড Al2O3 এলুমিনিয়ামৰ যোজ্যতা 3 অক্সিজেনৰ যোজ্যতা 2 চোৱা সিলিকন অক্সাইডৰ সংকেত SiO2 বেৰিয়াম অক্সাইডৰ সংকেত কি হ'ব BaO বেৰিয়াম অক্সাইডৰ সংকেত হৈছে BaO গতিকে আমি এনেদৰে অক্সাইডৰ সংকেতবোৰ লিখিব লাগিব পিছৰ প্ৰশ্ন চোৱা গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল যিকোনো দুটা চোৱা উত্তৰ গেলিয়ামৰ উপৰি সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌল দুটা হৈছে স্কেন্ডিয়াম Sc গেলিয়ামৰ উপৰি সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌল দুটা হৈছে স্কেন্ডিয়াম Sc বৰ্গ 3b আৰু জাৰ্মেনিয়াম GE বৰ্গ 4a গতিকে ইয়াৰ উত্তৰটো চোৱা গেলিয়ামৰ উপৰিও সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌল দুটা হৈছে স্কেন্ডিয়াম আৰু কি হয় জাৰ্মেনিয়াম স্কেন্ডিয়াম Sc আৰু জাৰ্মেনিয়াম চিহ্ন হৈছে GE এবাৰ চোৱা মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওতে মানি চলা নীতিবোৰ কি কি আছিল তেওঁ কি কি নীতি মানি চলিছিল চোৱা মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওতে মানি চলা দুটা নীতি আছিল মৌলৰ পাৰমাণৱিক ভৰ মেণ্ডেলিভে কিহৰ ওপৰত ভিত্তি কৰি তেওঁৰ পৰ্যাবৃত্ত তালিকা গঠন কৰিছিল মৌলৰ পাৰমাণৱিক ভৰ আৰু চোৱা হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতৰ সাদৃশ্যতা হাইড্ৰাইড আৰু অক্সাইডৰ যি সংকেতৰ মাজত যি সাদৃশ্য আছে তাক তেওঁ লৈছিল মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাত মৌলবোৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজ্জিত কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ কথা মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত কি কৰিছিল সজ্জিত কৰি তুলিছিল কি তেওঁ মৌলসমূহৰ ধৰ্মৰ ওপৰত এনেদৰে গুৰুত্ব দিছিল যে পাৰমাণৱিক ভৰৰ নিয়মিত সজ্জাকো কি কৰা হৈছিল উপেক্ষা কৰা হৈছিল তেওঁ মৌলসমূহৰ ধৰ্মৰ ওপৰত এনেদৰে গুৰুত্ব দিছিল যে পাৰমাণৱিক ভৰৰ নিয়মিত সজ্জাকো তেওঁ কি কৰিছিল উপেক্ষা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে
সম্ভ্ৰান্ত গেছবোৰক কি কৰা হৈছে এটা সুকীয়া বৰ্গ 18 বৰ্গত স্থান দিয়া হৈছে এই কাৰণে দিয়া হৈছে জানানে এই মৌলসমূহৰ কি আছে জানানে ইলেক্ট্ৰন পূৰ্ণ কক্ষ আছে হয় নে নহয় ইলেক্ট্ৰন পূৰ্ণ কক্ষ আছে ইহত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় কাৰণ ইহত ৰাসায়নিকভাৱে সুস্থিৰ হৈ থাকে এই মৌলসমূহ হৈছে সুস্থিৰ মৌল গতিকে ইহত কি হয় ৰাসায়নিকভাৱে নিষ্ক্ৰিয় হয় ছটা সম্ভ্ৰান্ত গেছ যেনে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন হৈছে নিষ্ক্ৰিয় গেছ ইহতক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় ইহতে কাৰো লগত কি নকৰে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নকৰে কাৰণ কিয় জানানে ইহত ইলেক্ট্ৰনেৰে কি হৈ থাকে ধনী হৈ থাকে পূৰ্ণ ইলেক্ট্ৰন পূৰ্ণ কক্ষ থাকে আৰু ইহতক প্ৰকৃতিত অতি কম পৰিমাণেহে পোৱা যায় মনত ৰাখিবা ইহতক প্ৰকৃতিত অতি কম পৰিমাণে পোৱা যায় গতিকে সম্ভ্ৰান্ত গেছসমূহক পৰ্যায়বৃত্ত তালিকাত এটা পৃথক বৰ্গত সজ্জিত কৰা হৈছে যাতে বেলেগ মৌলবোৰৰ সজ্জাৰ কোনো কি নহয় ত্ৰুটি নহয় দেখিছানে ইহত কি এনেকুৱা মৌল হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন আদিবিলাক হৈছে সম্ভ্ৰান্ত মৌল পিছৰ প্ৰশ্ন চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কি দৰেনো দূৰ কৰিছিলে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰক পৰমাণু ক্ৰমাংকৰ ঊৰ্ধ্বক্ৰমত সজ্জিত কৰা হৈছিলে দেখিছানে আধুনিক যিখন পৰ্যায়বৃত্ত তালিকা আছে তাত মৌলবোৰক পৰমাণু ক্ৰমাংকৰ ঊৰ্ধ্বক্ৰমত কি কৰা হৈছিল সজ্জিত কৰা হৈছিল পৰমাণু ক্ৰমাংক মানে কোনো মৌলৰ কি হয় কোনো মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা এনেদৰে আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ কিছুমান কি কৰিছিলে আসোঁৱাহ উলিয়াব পাৰিছিলে চোৱা সমস্থানিকৰ স্থান মেণ্ডেলিভৰ তালিকাত প্ৰথম আসোঁৱাহ হৈছে সমস্থানিকৰ স্থান মেণ্ডেলিভৰ তালিকাত সমস্থানিকৰ বাবে কোনো পৃথক স্থান নাই এতিয়া কাৰ্বনৰ আমি কাৰ্বন মৌলৰ সমস্থানিক পাব পাৰো হয়নে নহয় কাৰ্বন 12 আৰু কাৰ্বন 14 গতিকে এই এনেকুৱা ধৰণৰ সমস্থানিক বিলাকৰ কাৰণে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত কি কৰা নাছিলে কোনো ধৰণৰ পৃথক স্থান নাছিলে কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত সমস্থানিকৰ বাবে কোনো পৃথক স্থানৰ আৱশ্যক নাই কাৰণ ইহতৰ পৰমাণু ক্ৰমাংক কি হৈ থাকে সদায় একে হৈ থাকে গতিকে কাৰ্বন 12 সমস্থানিক আৰু কাৰ্বন 14 সমস্থানিক এই সমস্থানিক বিলাকক যেহেতু পৰমাণু ক্ৰমাংকৰ ভিত্তিতহে আধুনিক পৰ্যায়বৃত্ত তালিকা সজোৱা হৈছে গতিকে সমস্থানিকৰ স্থানৰ কাৰণে কোনো ধৰণৰ কি নহয় কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে 2 নম্বৰ চোৱা কিছুমান যুগ্ম মৌলৰ বাবে অসংগত অৱস্থান মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত কোবাল্টৰ পাৰমাণৱিক ভৰ নিকেলতকৈ অলপমান বেছি হোৱা সত্ত্বেও নিকেলক কি কৰা হৈছিলে আগতহে স্থান দিয়া হৈছিল দেখিছানে নিকেলক আগতহে স্থান দিয়া হৈছিলে কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত কোবাল্টক নিকেলৰ আগত দিয়াৰ কাৰণ হৈছে কোবাল্টৰ পৰমাণু ক্ৰমাংক কি হয় 27 হয় আৰু নিকেলৰ পৰমাণু ক্ৰমাংক হয় 28 নিকেলৰ পৰমাণু ক্ৰমাংক 28 তেনেদৰে টেলুৰিয়াম 52 আয়োডিন 53 আগত স্থান দিয়া হৈছিল একেদৰে আৰ্গন 18 হয়নে নহয় আৰু পটাছিয়াম 19ৰ আগত কি দিয়া হৈছে স্থান দিয়া হৈছে এনেদৰে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ আসোঁৱাহসমূহ আধুনিক পৰ্যায়বৃত্ত তালিকাই কি কৰিছিলে আঁতৰ কৰিছিলে আকৌ চোৱা 3 নম্বৰ নতুন মৌলৰ আৱিষ্কাৰত বিফলতা যেহেতু মেণ্ডেলিভৰ তালিকাত মৌলৰ সৈতে পাৰমাণৱিক ভৰ নিয়মিতভাৱে বৰ্ধিত নহয় গতিকে যিকোনো দুই মৌলৰ মাজত কিমান নতুন মৌলৰ আৱিষ্কাৰ হ'ব পাৰে তাক ঠাৱৰ কৰিব নোৱাৰি কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত এই আসোঁৱাহখিনি নোহোৱা হৈছে কাৰণ মৌলৰ পৰমাণু ক্ৰমাংক নিয়মিতভাৱে বাঢ়ি যায় দেখিছা মৌলৰ পৰমাণু ক্ৰমাংক কেনেদৰে বাঢ়ি যায় নিয়মিতভাৱে বাঢ়ি যায় যাৰ ফলত ইচ্ছানুযায়ী নতুন মৌলৰ আৱিষ্কাৰ কি কৰিব পৰা যায় আৱিষ্কাৰ কৰিব পৰা যায় এবাৰ চোৱা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা আৰু তোমাৰ এই বাছনিৰ ভিত্তি কি চোৱা মেগনেছিয়াম মৌলৰ বৰ্গত থকা আন দুটা মৌল হৈছে বেৰিলিয়াম আৰু কেলছিয়াম দেখিছা বেৰিলিয়াম আৰু কেলছিয়াম এই বাছনিৰ কাৰণ কি জানানে ইহতৰ বহিঃতম খোলত একে সংখ্যক মানে 2 ইলেক্ট্ৰন আছে চোৱা ইহতৰ বহিঃখোলত কি আছে একে সংখ্যক মানে 2 ইলেক্ট্ৰন আছে এতিয়া মেগনেছিয়ামৰ কিমান হয় মেগনেছিয়ামৰ 12 গতিকে কি হয় 2.8.2 বেৰিলিয়াম 4
ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব বেৰিলিয়াম 4 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.2 2.2 একেদৰে ক্যালসিয়াম 20 ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.2 গতিকে এই বাছনিৰ কাৰণ হৈছে ইহঁতৰ যি বহিৰ্তম কক্ষত কিমান আছে একে সংখ্যক ইলেক্ট্ৰন দুটাকৈ ইলেক্ট্ৰন আছে সো নাম লিখা বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা লিথিয়াম হয়নে নহয় লিথিয়াম 3 মানে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.1 সোডিয়াম 11 ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 আৰু পটাছিয়াম 19 ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8. ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 গতিকে ইহঁতৰ বহিৰ্তম কক্ষত কেইটাকৈ ইলেক্ট্ৰন আছে এটাকৈ ইলেক্ট্ৰন আছে গতিকে এনেকুৱা তিনিটা মৌলৰ নাম কি হ'ব লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা বহিৰ্তম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল কি হ'ব পাৰে বেৰিলিয়াম আৰু ম্যাগনেছিয়াম বেৰিলিয়াম 4 ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.2 ম্যাগনেছিয়ামৰ 12 ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.2 গতিকে বহিৰ্তম কক্ষত কেইটাকৈ মৌল আছে বহিৰ্তম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা মৌল কি হ'ব বেৰিলিয়াম আৰু ম্যাগনেছিয়াম পিছৰ প্ৰশ্ন চোৱা পৰিপূৰ্ণ বহিৰ্তম কক্ষ থকা তিনিটা মৌল পৰিপূৰ্ণ বহিৰ্তম কক্ষ চোৱা হিলিয়াম দুটাকৈ ইলেক্ট্ৰন নিয়ন 2.8 আৰু আৰ্গন ইহঁতৰ যি বহিৰ্তম কক্ষ ইহঁতৰ এই বহিৰ্তম কক্ষ কি হৈ আছে জানানে ইলেক্ট্ৰনেৰে ইহঁতৰ বহিৰ্তম কক্ষ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ আছে আৰু ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ আছে কাৰণে ইহঁত ৰাসায়নিকভাৱে সুস্থিৰ ইহঁতে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব লগা নহয় আৰু এই মৌলসমূহক কি বুলি কোৱা হয় সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ 18 নং বৰ্গত ইহঁতক স্থান দিয়া হৈছে পিছৰ প্ৰশ্ন চোৱা লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে মৌলবোৰৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ হ'ল লিথিয়ামৰ কি হয় ইলেক্ট্ৰনীয় বিন্যাস যেহেতু তাৰ কি হয় 3 হয় গতিকে 2.1 পৰমাণু ক্ৰমাংক 3 সোডিয়াম 11 2.8.1 পটাছিয়াম 19 2.8.8.1 দেখা গ'ল যে প্ৰত্যেকটো মৌলৰ বহিৰ্তমত মৌলৰ সংখ্যা 1 হয়নে নহয় 1 পোৱা গৈছে গতিকে এই মৌলবোৰৰ সদায় কি হ'ব এই মৌলবোৰৰ যোজ্যতা সদায় 1 হ'ব গতিকে এই লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আদি এই মৌলবোৰৰ যোজ্যতা 1 হ'ব সোৱা বি হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা নিষ্ক্ৰিয় গেছ ইহঁতৰ পৰমাণুবোৰৰ মাজত কিনো মিল থকা দেখা যায় হিলিয়াম আৰু নিয়ন দুইটাৰে বহিৰ্তম খোলটো ইলেক্ট্ৰনেৰে পূৰ্ণ দেখিছানে হিলিয়ামৰ কে খোল সম্পূৰ্ণ থাকে আৰু নিয়নৰো এল খোল কি হৈ থাকে যি বহিৰ্তম কক্ষ কি হৈ থাকে নিয়নৰ যদি আমি আকৌ এনেদৰে কে আৰু এল খোল থাকে হয়নে নহয় এটো ধৰা নিয়নৰ আমি আকিছো ইয়াতে দুটা ইলেক্ট্ৰন এটো কে খোল আৰু এটো এল খোল 1 2 3 4 5 6 7 8 দেখিছানে 2.8 একেদৰে হিলিয়ামৰো কি হৈ থাকে জানানে হিলিয়ামৰো কি হয় কে খোল ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে দেখিছানে হিলিয়ামৰো কে খোল ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে গতিকে দুইটা গ্যাস নিষ্ক্ৰিয় আৰু প্ৰকৃতিত কি হয় কম পৰিমাণেহে পোৱা যায় ইহঁত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় মৌল কাৰণ ইহঁতৰ বহিৰ্তম কক্ষ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে আৰু এনেকুৱা মৌলবিলাকক কি বুলি কোৱা হয় সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু জানানে লিথিয়াম 2.1 আৰু বেৰিলিয়াম 2.2 ধাতু হয় বাকি 8টা মৌল কি হৈ যায় জানানে অধাতু হয় গতিকে প্ৰথম 10টা মৌলৰ ভিতৰত ধাতু কেইটা হৈছে লিথিয়াম আৰু বেৰিলিয়াম তোমালোকে মনত ৰাখিবা লিথিয়াম আৰু বেৰিলিয়াম পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌল কেইটাৰ কোনটো আটাইতকৈ বেছি ধাতব ধৰ্মী হ'ব বুলি অনুমান কৰিবা যেহেতু সোৱা মৌল কেইটা হৈছে গেলিয়াম জাৰ্মেনিয়াম আৰ্ছেনিক সেলেনিয়াম আৰু বেৰিলিয়াম যেহেতু বেৰিলিয়াম
পৰ্যাবৃত্ত তালিকাত একেবাৰে বাওঁহাতে অৱস্থিত বেৰিলিয়াম পৰ্যাবৃত্ত তালিকাৰ বাওঁহাতে অৱস্থিত গতিকে ইয়াৰ সৰ্বোচ্চ ধাতৱীয় চৰিত্ৰ আছে তোমালোকে এটা কথা মনত ৰাখিবা পৰ্যাবৃত্ত তালিকাৰ যিমানে সোঁফাললৈ যোৱা যায় সিমানে ধাতৱীয় ধৰ্ম কি হৈ যায় কমি যায় গতিকে বেৰিলিয়াম যেহেতু বাওঁফালে আছে গতিকে তাৰ কি গুণ থাকিব ধাতৱীয় গুণ থাকিব বাকি মৌলবোৰ ধৰা গেলিয়াম জাৰ্মেনিয়াম আৰ্ছেনিক সেলেনিয়াম পৰ্যাবৃত্ত তালিকাৰ কোনফালে অৱস্থিত পৰ্যাবৃত্ত তালিকাৰ সোঁহাতে অৱস্থিত গতিকে এই মৌলসমূহৰ কি হৈ যায় জানানে অধাতু গুণহে দেখা যায় কিন্তু বেৰিলিয়ামৰ ক্ষেত্ৰত কি গুণ দেখা যায় বেৰিলিয়ামৰ ক্ষেত্ৰত ধাতৱীয় গুণ দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই পাঠটিৰ ভিতৰত থকা যি প্ৰশ্নাৱলীসমূহ আছে তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ